পথাৰ ধ্বংস কৰিছে, আৰিমৰা চাপৰিত খেতি ধ্বংস কৰিছে, বিহগুৰিত মানুহ মাৰিছে, হাতী মৰিছে, পহু মৰিছে, ফৰেষ্ট বিভাগে একো কৰিব পৰা নাই। কি কৰিছে? এখন খেলি ধৰিছে। এগাড়ী বলেৰোত এজন মালিকে 200 টকা লাভ কৰে, সেই বলেৰো গাড়ীখন আনি পেলাই 1 লাখ ফাইন কৰিছে। কি যুক্তি আছে তাত? তেওঁলোকে কয় কি চালান নাই, চালান ফৰেষ্ট বিভাগে দিব পাৰি আৰু নহয়। আমাক খালি চালান নাই, কিমান চালান দিব পাৰি? যে পথাৰৰ মাটি কাটিলে অফেন্স নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে পথাৰত মাটি কাটি যদি পুখুৰী বনায়, সেই পুখুৰীত মৎস্য পুহিব, মানুহৰ জীৱিকা হ'ব, আৰু সেই মাটি যদি কোনোবাই দ মাটিত ফিল আপ কৰি তাত যদি কোনোবাই মুৰ্গী ফাৰ্ম খোলে, কিবা খোলে, তেতিয়াহ'লে মানুহৰ জীৱিকা হ'ব। মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ নিবনুৱা যুৱকৰ কাৰণে এই কথাখিনি কৈছে, আৰু আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে এই পথাৰৰ ম্যাদী পথাৰ মাটিত পুখুৰী খন্দা এই মানুহখিনি গাড়ীখিনি ধৰি লৈ আনি পেলাই 1.5 লাখকৈ লৈছে। মুখ্যমন্ত্ৰী মহোদয়ক ইয়াৰ জৰিয়তে আহ্বান জনাইছোঁ, ইয়াৰ এটা উচিত তদন্ত কৰক। পশ্চিম শোণিতপুৰ বন সংমণ্ডলে এই কামটো কিয় কৰি আছে? মুখ্যমন্ত্ৰী মহোদয়ে আমাক কি বুলি কৈছে যে পুখুৰী খান্দক, মাছ পোৱাক। পুখুৰী খান্দি আমি মাটিটো ক'ত নিম? পুখুৰী খান্দি মাটিটো আমি দ মাটিত পেলাইছোঁ। দ মাটিত ক'ত পেলাইছোঁ? কোনোবাই মুৰ্গী ফাৰ্ম খুলিছে, কোনোবাই গাহৰি পালন কৰিছে। শোণিতপুৰ জিলাত অনিৰ্দিষ্ট কালৰ কাৰণে বালি মাটি বন্ধ, ইটা বন্ধ, আৰু যেতিয়া আমাৰ এই এছ'চিয়েশ্যনৰ সিদ্ধান্ত হ'ব, তেতিয়াহে আমি আকৌ ৰাইজক দিব পৰা হ'ব। আপুনি এছ'চিয়েশ্যনৰ কি হয়? এছ'চিয়েশ্যনৰ কি হয় আপুনি? আমি মেম্বাৰ। প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কোন আছে? প্ৰেচিডেণ্ট ছেক্ৰেটাৰী হাতীয়ে পথাৰ ধ্বংস কৰিছে, আৰিমৰা চাপৰিত খেতি ধ্বংস কৰিছে, বিহগুৰিত মানুহ মাৰিছে, হাতী মৰিছে, পহু মৰিছে, ফৰেষ্ট বিভাগে একো কৰিব পৰা নাই। কি কৰিছে? এখন খেলি ধৰিছে। এগাড়ী বলেৰোত এজন মালিকে 200 টকা লাভ কৰে, সেই বলেৰো গাড়ীখন আনি পেলাই 1 লাখ ফাইন কৰিছে। কি যুক্তি আছে তাত? তেওঁলোকে কয় কি চালান নাই, চালান ফৰেষ্ট বিভাগে দিব পাৰি আৰু নহয়। আমাক খালি চালান নাই, কিমান চালান দিব পাৰি? যে পথাৰৰ মাটি কাটিলে অফেন্স নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে পথাৰত মাটি কাটি যদি পুখুৰী বনায়, সেই পুখুৰীত মৎস্য পুহিব, মানুহৰ জীৱিকা হ'ব, আৰু সেই মাটি যদি কোনোবাই দ মাটিত ফিল আপ কৰি তাত যদি কোনোবাই মুৰ্গী ফাৰ্ম খোলে, কিবা খোলে, তেতিয়াহ'লে মানুহৰ জীৱিকা হ'ব। মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ নিবনুৱা যুৱকৰ কাৰণে এই কথাখিনি কৈছে, আৰু আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে এই পথাৰৰ ম্যাদী পথাৰ মাটিত পুখুৰী খন্দা এই মানুহখিনি গাড়ীখিনি ধৰি লৈ আনি পেলাই 1.5 লাখকৈ লৈছে। মুখ্যমন্ত্ৰী মহোদয়ক ইয়াৰ জৰিয়তে আহ্বান জনাইছোঁ, ইয়াৰ এটা উচিত তদন্ত কৰক। পশ্চিম শোণিতপুৰ বন সংমণ্ডলে এই কামটো কিয় কৰি আছে? মুখ্যমন্ত্ৰী মহোদয়ে আমাক কি বুলি কৈছে যে পুখুৰী খান্দক, মাছ পোৱাক। পুখুৰী খান্দি আমি মাটিটো ক'ত নিম? পুখুৰী খান্দি মাটিটো আমি দ মাটিত পেলাইছোঁ। দ মাটিত ক'ত পেলাইছোঁ? কোনোবাই মুৰ্গী ফাৰ্ম খুলিছে, কোনোবাই গাহৰি পালন কৰিছে। শোণিতপুৰ জিলাত অনিৰ্দিষ্ট কালৰ কাৰণে বালি মাটি বন্ধ, ইটা বন্ধ, আৰু যেতিয়া আমাৰ এই এছ'চিয়েশ্যনৰ সিদ্ধান্ত হ'ব, তেতিয়াহে আমি আকৌ ৰাইজক দিব পৰা হ'ব। আপুনি এছ'চিয়েশ্যনৰ কি হয়? এছ'চিয়েশ্যনৰ কি হয় আপুনি? আমি মেম্বাৰ। প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কোন আছে? প্ৰেচিডেণ্ট ছেক্ৰেটাৰী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।